হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভগৱানে সকলোকে কুশলে ৰাখিছে। আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আমাৰ ৰান্ধনি ডক্টৰ কংকন ডেকা। তেখেত কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ দুৰ্লভচেৰা ডিছপেঞ্চেৰী পশু চিকিৎসক হিচাপে কৰ্মৰত। মোৰ খুব মৰমৰ ভাইটি হয়। তেখেতে আজি বনাব একদম থলুৱা পদ্ধতিৰে, কোনো পেকেট মছলা ইউজ নকৰাকৈ ব্ৰইলাৰ চিকেন। এতিয়া আমাৰ ভাইটি মাংসত থকা ইনগ্ৰিডিয়েণ্টছখিনি আমি কৈ লৈছোঁ। হালধি, বিলাহী, দুটামান জালুক, একদম পকা পকা জলকীয়া, পিঁয়াজ, আলু, আদা নহৰু এটচেট্ৰা আৰু অলপমান পাঁচফোৰণ। এতিয়া কেৰাহীখন গৰম হোৱাৰ পাছত তেল দিলে, তেল দিয়াৰ লগালগ তেলটো গৰম হ'ব দিলে। এতিয়া পাঁচফোৰণ দি দিলে, তাৰপাছতে এতিয়া পিঁয়াজ দিলে। পিঁয়াজটো দি ধুনীয়াকৈ লৰাই ল'লে। অলপমান বিলাহী দিলে, 1/3 মান বিলাহী দিছে, বাকীটো পাছত দিব। পৰিমাণ অনুযায়ী নিমখো দিলে। এইখিনিতে আমাৰ জমনি এটা হৈ গ'ল বাৰু। আমি যিহেতু নতুন ইউটিউবত, তো আমাৰ কথা পাতি থাকোঁতেই মানে মাংসটো দি দিলে আৰু আমাৰ ভিডিঅ' কৰা নহ'ল। মই কৈ দিছোঁ বাৰু, ধুনীয়াকৈ পিঁয়াজটো ৰং ধৰাৰ পাছত মাংসটো দিলে। মাংসটো দি এতিয়া ধুনীয়াকৈ লৰাই দিলে। এতিয়া আদা নহৰুখিনি দি দিলে। আদা নহৰু দিয়াৰ পাছত এই যে বিলাহী যে থাকি গৈছিলে, এতিয়া তাৰো আধা দি দিলে আৰু বাকী পৰিমাণটো দিব, অলপ দেৰিকৈ দিব। এয়া মাংসটো ধুনীয়াকৈ উতলিছে। এতিয়া উতলাৰ পাছত আলুটো দিলে। এতিয়া কিছু পৰিমাণৰ পানী দিলে, পানী দি উতলিব দিলে। এয়া চাওক কি ধুনীয়াকৈ উতলি গৈছে। এই হালধিটো একদম লাষ্টত দিছে। এয়া দেখিছেনে, বিলাহীটো এই যি অকণমান আছে, বিলাহীটো দি দিলে। এতিয়া মানে একদম হাই ফ্লেমত দি দিব। এয়া কি সুন্দৰ দেখিছেনে বন্ধুসকল, ধুনীয়া কালাৰ আহি গৈছে। একদম শেষ ফিনিচিং পানী দি দিছে। এয়া পানী দিলে, এতিয়া উতলিব। এয়া ধুনীয়া হৈছে। আলুখিনি একদম ভাগি যাওঁ হৈছে। দেখিয়ে লোভ লাগিছে নাই বাৰু বন্ধুসকল? আপোনালোকে কমেণ্টত জনাব কিন্তু। এয়া চাওক ইমান ধুনীয়া হৈছে। মৰমৰ ভাইটি আমাৰ কংকন খুব সুন্দৰকৈ বনাই আছে। আমাৰ মাংস অলম'ষ্ট ৰেডি। এতিয়া আহি গৈছে টেষ্টিঙৰ টাইম, আৰু আমাৰ টেষ্ট কৰিব মৰমৰ ভাইটি দীপুৰ ঘৰ হ'ল তিতাবৰত, আৰু সি ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কৰ্মৰত। এই বঢ়িয়া। ঐ দীপু, ক'ত গ'লা? এইটো টেষ্ট কৰা মোক। দীপু কেনেকুৱা? বঢ়িয়া তিনিটা মছলা নোহোৱাটো মানে একদম সুন্দৰ আছে। অপূৰ্ব বঢ়িয়া সুন্দৰ। বনাই নাই